আজিকালি আমাৰ অসমীয়া মানুহবিলাক কি হৈছে, ইটোৱে সিটোক দেখিব নোৱাৰা হৈছোঁ আমি। ইটোৱে সিটো জনগোষ্ঠীক আমি দেখিব নোৱাৰোঁ, ইটোৱে সিটো জনগোষ্ঠীৰ কথা বেয়াকৈ কওঁ, কোনোবাই ভাল কাম কৰিলে বেয়া দেখোঁ, সেইবিলাকতো আছেই। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, আমি আন্দোলন কৰোঁ, ভাষাটো গ'ল, জাতিটো গ'ল বুলি আমি আন্দোলন কৰোঁ, চিঞৰি থাকোঁ, অসমীয়া ভাষাটো শেষ হ'ল, এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰিছে। পিছে কি হ'ব যদি আমি অসমীয়া মানুহবিলাকে আমাৰ নিজৰ সন্তানক যদি অসমীয়া মাধ্যমত নপঢ়ুৱাওঁ, ধ্ৰুপদী ভাষাটো স্বীকৃতি পাই জানো কিবা লাভ আছে? আজিকালি কি হৈছে, আমাৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ, আমি ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ। ভাল কথা, আমাৰ ল'ৰাই ইংৰাজী জানিব লাগিব, হিন্দীও জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিবই লাগিব। কিন্তু সমান্তৰালভাৱে যদি অসমীয়া ভাষাটোক আমি শুদ্ধকৈ লিখিব ক'বলৈ যদি আজি তাৰিখত যদি আমাৰ ল'ৰা ছোৱালীক শিকাই বুজাই নলওঁ, অনাগত দিনত আমাৰ ল'ৰা ছোৱালীয়ে আমাকেই প্ৰশ্ন কৰিব, বোলে দেউতা আমাৰ ভাষাটো কেনেকুৱা আছিলে। গতিকে সেই দিনটো যাতে নাহে তাৰ বাবে এতিয়াই আমি সজাগ খবৰ হ'ল। ঠিক তেনেকুৱা এটা গীতেই শুনি চাওকচোন কেনেকুৱা লাগে। আমাৰ শিপিনীসকলেও তাঁতৰ শালত বহিবলৈ বাদ দিয়া হ'ল, আৰু সেইকাৰণে চাগে বিহু মঞ্চতে হওক বা বেলেগ অনুষ্ঠানতে হওক, বনিয়াই তৈয়াই কৰি দিয়া গামোচাখনকেই আমি ডিঙিত লৈ গীত পৰিৱেশন কৰিব লগা হয়। তাতোতকৈ দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিটোৰ বাবে কিবা থাকিব পাৰে জানো? আৰু সেইকাৰণে লিখিছিলোঁ, আইৰ তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে, তাঁত বাতি কৰি দিশ বানি তৰি, আজি কাপোৰ বইনো কোনে। আৰু কি কৰিছোঁ, অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ, মাতৃভাষা নুফুটে মুখ, ইংৰাজীও নুফুটে মুখ, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজ, হেৰ অসমীয়া ইতিহাস ফহিয়াইছা, ভুল নুবুজিবি মোক, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভুল, অ নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভুল। তাতে বাংলাদেশী সোপাটো আছেই, লুহিতখন ধৰিলে ভীষ্মে ডেকাৰে, পাৰত ধৰিলে জাবৰ, পশ্চিমৰ বতাহজাক শুবলৈ বলিছে, পাৰ জানো ৰাখিব খবৰ। লুহিতখন ধৰিলে ভীষ্মে ডেকাৰে, পাৰত ধৰিলে জাবৰ, পশ্চিমৰ বতাহজাক শুবলৈ বলিছে, পাৰ জানো ৰাখিব খবৰ। হেৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালীক নাচিলে, পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে, অসমীয়া জাতি আজি কোন দিশে, অসমীয়া জাতি বাৰু কোন দিশে। আইৰ তাঁতশাল
ইতিহাস হ'ল এবেগে কাপোৰেই আতে পাত পাতি কৰি দিশ পানী তৰি আজি কাপোৰ কৈনো কোনে আৰু কি কৰিছোঁ অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখ ইংৰাজী নুফুটে মুখ পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ অসমীয়া ইতিহাস পঢ়িয়া ইচ্ছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া শংকৰ মাধৱে হৰি নামৰ বাণীৰে জাতিটো গঢ়ি থৈ বিষ্ণুজ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰে বহু কথাই কৈ অসমীয়া আজি জাগিবৰ পৰক নিদিবি আনৰ সংস্কৃতিক আদৰি থাকোঁতে ঘৰতেই হবি গৈ যাক অসমীয়া সময় থাকোঁতেই নহ'লে ৰসাতলে যাব অসম ৰসাতলে মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব কি ক'ব আৰু কোনে ক'ব